নমস্কাৰ কৃষক বন্ধুসকল, এটা সৰু ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কৃষক বন্ধুসকল, আজি ভিডিঅ'ৰ বিষয়বস্তু হৈছে যে আপোনালোকে মাত্ৰ 20 টকা খৰচ কৰি আপোনালোকে ঘৰতে কেনেকৈ ধনিয়াৰ খেতি কৰিব পাৰে, সেই সন্দৰ্ভত আজিৰ এই ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ। গতিকে আপোনালোকে যদি প্ৰচেছটো একেবাৰে সম্পূৰ্ণৰূপে চাই আপোনালোকে কম খৰচত একেবাৰে ক'ব গ'লে 20 টকা খৰচ কৰি আপোনালোকে ঘৰতে খেতি কৰা ধনিয়াৰ আপোনালোকে আমেজ ল'ব পাৰে, সোৱাদ ল'ব পাৰে। কৃষক বন্ধুসকল, আপোনালোকে যদি চহৰত থাকে বা গাঁৱতো থাকে, যিহেতু বৰ্তমানৰ বৰষুণ মাজে মাজে দি থাকে, এতিয়াও ভাদ মাহ পৰা নাই, কিন্তু হ'লেও ভাদ মাহত বৰষুণ দিয়ে আৰু আপোনালোকে আগতীয়াকৈ কৃষক বন্ধু আপোনালোকে একেবাৰে খৰচ নকৰাকৈ আপোনালোকে এই ধনিয়া খেতি আপোনালোকে কেনেকৈ কৰিব পাৰে কম ঠাইত ঘৰত খোৱাৰ কাৰণে। গতিকে সেইখিনি প্ৰচেছ দেখুৱাৰ কাৰণে কৃষক বন্ধুসকল আজিৰ এই ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ। কৃষক বন্ধুসকল, কোনোবাই যদি নতুনকৈ মোৰ এই চেনেলৰ ভিডিঅ' আপোনালোকে চাই আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব আপোনালোকে কৰি ৰাখিব এনেধৰণৰ খেতি সন্দৰ্ভীয় ভিডিঅ' পাই থকাৰ কাৰণে। আৰু আপোনালোকে যদি মোৰ ফেচবুক পেজত আপোনালোকে ভিডিঅ' চাই আছে, আপোনালোকে মোৰ পেজটো ফ'ল' কৰি ৰাখিব। কৃষক বন্ধুসকল, প্ৰথম কথা হ'ল আপোনালোকে গাঁৱতে থাকক বা চহৰতে থাকক, এইখিনি সময়ত ধনিয়া খেতি কৰাটো একেবাৰে সহজ কথা নহয়। গতিকে আপোনালোকে প্ৰথম চাব লাগিব যে যাতে য'ত আপোনালোকে ধনিয়াৰ খেতি কৰিব তাতে হয়তো যাতে বৰষুণ নপৰে বা বৰষুণৰ পানী নপৰে, তেনেকুৱা ঠাই আপোনালোকে নিৰ্বাচন কৰি ল'ব লাগিব। কৃষক বন্ধুসকলে, এইটো ছিজনত আপোনালোকে যদি ঘৰতে অলপকৈ ধনিয়া খেতি আপোনালোকে কৰি ঘৰৰ ধনিয়া খাব বিচাৰে, আপোনালোকে প্ৰথম কৰিব লাগিব কি, আপোনালোকে দেখিছে এইবিলাক মাছৰ কাৰ্টুন হয়। এইবিলাকত মই কি কৰিছোঁ, এটা মাছৰ কাৰ্টুন দুটা ভাগত বিভক্ত কৰিছোঁ আৰু এটাতে দুটাকৈ এনেকৈ মই ট্ৰে বনাইছোঁ। কৃষক বন্ধুসকল, প্ৰথম কথা হ'ল যে আপোনালোকে এই মাছৰ কাৰ্টুন কিনিবলৈ পইচা নালাগে। হয়তো আপোনালোকৰ ওচৰত যদি কোনোবা মাছ বেপাৰী আছে, হয়তো মাছ বেপাৰীৰ ঘৰৰ পৰা আপোনালোকে সেই মাছৰ কাৰ্টুনবিলাক ফ্ৰীতে আনিব পাৰে। আৰু কৃষক বন্ধুসকল, আপোনালোকে এই মাছৰ কাৰ্টুনবিলাকত কেনেকৈ ধনিয়া খেতি কৰিব মই আপোনালোকক A to Z আপোনালোকক দেখুৱাই আছোঁ। কৃষক বন্ধুসকল, প্ৰথমত হৈছে যে আপোনালোকে এনেকুৱা মাছৰ কাৰ্টুন লৈ ল'ব আৰু মাছৰ কাৰ্টুনটো কি কৰিব, এই মাজতে টুকুৰা কৰি ল'ব। তাৰমানে কৃষক বন্ধুসকল চাওক, এইটো যিহেতু হাইট বহুত প্ৰায় 1 ফুটৰ বেছি আছে, গতিকে ইমানখিনি যদি ট্ৰেত বা এই কাৰ্টুনত যদি মাটি দিবলৈ যায়, হয়তো বহুত মাটি আপোনালোকৰ প্ৰয়োজন হ'ব। গতিকে আপোনালোকে কি কৰিব, এইটো দুটা ভাগত বিভক্ত কৰিব আৰু এটা কাৰ্টুনত দুটা ট্ৰে হৈ যাব। গতিকে কেনেকৈ দুটা ট্ৰে হয় মই আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে একেবাৰে সমানকৈ মাজতে টুকুৰা কৰি ল'ব। সেইটো চাওক, আপোনালোকে এনেকুৱা কৰাত ল'ব পাৰে, নাইবা আপোনালোকে যদি হেকচ' ব্লেডো লয়, ব্লেডতো কাটিব পাৰে। এনেকৈ ধুনীয়াকৈ আপোনালোকে কাটি ল'ব। কৃষক বন্ধুসকল, আপোনালোকে প্ৰচেছখিনি চাই থাকক কেনেকৈ কি কৰি আছোঁ। ভিডিঅ'টো নিশ্চয় বেছি দীঘল নহয়, আপোনালোকে সকলো বুজিব পাৰিব, জানিব পাৰিব আৰু নিজে আপোনালোকে এই ধনিয়াৰ খেতি আপোনালোকে ঘৰতে কৰিব পাৰিব। এনেকৈ বঢ়িয়াকৈ আপোনালোকে প্ৰথমতে কাৰ্টুনটো মাজতে দুভাগ কৰি ল'ব, মই যেনেকৈ কৰিছোঁ। কৃষক বন্ধুসকল, দেখিলে ইয়াতে দুটা টুকুৰা হৈ গ'ল। এইটো এটা ট্ৰে হৈ যাব আৰু এইটো এটা ট্ৰে হৈ যাব। গতিকে এইটো কেনেকৈ ট্ৰে হয় বা কেনেকৈ কৰিব লাগে সেইটো মই দেখুৱাই আছোঁ। কৃষক বন্ধুসকল, তাৰ কাৰণে আপোনালোকক লাগিব যে ওপৰৰ যোনটো কাৰ্টুনৰ ঢাকন থাকে, সেই ঢাকনখন লাগিব। আৰু এইটো কি হ'ব, আপোনাৰ যোনটো এইটো পাৰ্টত আপুনি এনেকৈ সেইটো লাহেকৈ বহাই দিব। এইটো এই ওপৰত যিখন কাভাৰ থাকে সেইখন বঢ়িয়াকৈ মিলি যায়। গতিকে এতিয়া কি কৰিব কৃষক বন্ধুসকল, আপোনালোকক আৰু এটা লাগিব চেলো টেপ। এইটো টেপ দেখিছে, এইটো মই আনি লৈছোঁ। এইটো চেলো টেপেদি আপোনালোকে কি কৰিব, এনেকৈ টেপ মাৰি দিব। ইয়াতে 3টামান টেপ মাৰি দিব, তেতিয়া এইটো ছেট হৈ যাব। কেনেকৈ মাৰিব মই দেখুৱাই আছোঁ। এনেকৈ আপোনালোকে বঢ়িয়াকৈ ছেট কৰি ল'ব। আৰু ট্ৰেবিলাকৰ পিছফালে 4ৰ পৰা 6টা ফুটা কৰি দিব, সেই ফুটাইদি যাতে অতিৰিক্ত পানীখিনি ওলাই যাব পাৰে। বন্ধুসকল, দেখিলে কি ধুনীয়া এইটো ট্ৰে হৈ গ'ল। মই এনেকৈ 3টা টেপ লগাই দিলোঁ আৰু এই কাভাৰটো বঢ়িয়াকৈ ছেট হৈ গৈছে, দেখিছে।
একেবাৰে বঢ়িয়া হৈ গৈছে গতিকে আপোনালোকে এটা কাৰ্টুনত এনেকৈ দুটা ট্ৰে আপোনালোকৰ হৈ যাব বন্ধুসকল মূল কথালৈ আহোঁ এতিয়া কথা হ'ল যে আপোনালোকে এই ট্ৰেত যে ধনিয়াৰ খেতি কৰিব বা ধনিয়াৰ বীজ লগাব গতিকে এই মাটিখিনি আপোনালোকৰ কেনেকুৱা হ'ব সেইটো মূল কথা আৰু কৃষক বন্ধুসকল আপোনালোকে দেখিছে এইবিলাক মাটি মই লৈছোঁ আৰু আপোনালোকে কি কৰিব এই ধনিয়া খেতিৰ কাৰণে বা মূলা খেতিৰ কাৰণে বা এনেকৈ যদি আপোনালোকে ধনিয়া বা মূলা কৰে আপোনালোকে কিন্তু এই পদ্ধতিত আপোনালোকে মূলা খেতিও ইয়াতে লগাব পাৰে ঘৰত খোৱাৰ কাৰণে অলপ চলপকৈ তাৰ কাৰণে প্ৰথম কথা হ'ব কৃষক বন্ধুসকল আপোনালোকৰ যোনবিলাক মাটি হ'ব এই ট্ৰে যিবিলাক মাটি দিব সেই মাটিবিলাক শুকান হ'ব লাগিব জিকা থাকিলে কি হ'ব বিভিন্ন ভেঁকুৰজনিত বেমাৰে লাগিব ভেঁকুৰজনিত ৰোগ দেখা দিব বা ভেঁকুৰ লাগি আপোনালোকৰ সেই ধনিয়া বা মূলা বা যিকোনো আপোনালোকৰ যি পুলি কৰিব সেইবিলাক মৰিব পাৰে তে কৃষক বন্ধুসকল আপোনালোকে সদায় শুকান মাটি ল'ব লাগিব হয়তো আপোনালোকে পথাৰৰ মাটি ল'ব পাৰে কিন্তু মাটিখিনি বঢ়িয়াকৈ শুকাব লাগিব আৰু ইয়াৰ লগত কি কৰিব ইয়াতে মাটিৰ লগত আপোনালোকে পুৰাণা গোবৰ সাৰ যদি ইয়াতে 10 কেজি মাটি লাগে আপোনালোকে তাতে আৰু 5 কেজি মান পুৰাণা গোবৰ সাৰ আপোনালোকে ইয়াৰ লগত মিক্স কৰিব আৰু যদি আপোনালোকৰ লগত পুৰাণা গোবৰ সাৰ আপুনি নাপায় বা আপোনালোকে যদি চহৰত থাকে তথাপি আপোনালোকে কৰিব পাৰিব কিন্তু আপোনালোকে কি কৰিব লাগিব সাৰ বীজৰ দোকানত কিনিবলৈ পোৱা যায় ভাৰ্মি কম্পোষ্ট বা কেঁচু সাৰ গতিকে আপোনালোকে এনেকুৱা প্ৰতিটো ট্ৰেত আপোনালোকে কমেও 1 পৰা 1.5 কেজি আপোনালোকে কেঁচু সাৰ দি এনেকৈ ধনিয়া কৰি খাব পাৰে আপোনালোকে কি কৰিব যেতিয়া এই ট্ৰেবিলাকত মাটি ভৰাব শুকান মাটি কিন্তু একেবাৰে পুৰা সমানকৈ বা একেবাৰে পুৰা ফিল আপ কৰি নিদিব আপোনালোকে কি কৰিব 2 ইঞ্চি মান ঠাই আপোনালোকে ৰাখিব আৰু এই 2 ইঞ্চি ঠাই কিয় ৰাখিব মই আপোনালোকক দেখুৱাই আছোঁ প্ৰথমতে আপোনালোকে মাটিখিনি দি এনেকৈ সমান কৰি ল'ব এনেকৈ ধুনীয়াকৈ সমান কৰি ল'ব আৰু কি কৰিব বীজখিনি দিয়াৰ পিছত আপোনালোকে ওপৰত এটা শুকান মাটিৰ লেয়াৰ দিব আৰু এই কাৰণে মই কৈছোঁ যে আপোনালোকে যেতিয়া এই ট্ৰেবিলাকত বা কাৰ্টুনত আপোনালোকে মাটি ভৰাব তেতিয়া 2 ইঞ্চি মান ঠাই ওপৰৰ ফালে আপোনালোকে খালী ৰাখিব কৃষক বন্ধুসকল এই ট্ৰেত মই আপোনালোকক ধনিয়াৰ বীজ কেনেকৈ সিঁচিব লাগে গতিকে সেইখিনি প্ৰচেছ মই আপোনালোকক দেখুৱাম তাৰ আগতে মই কৈ লওঁ কৃষক বন্ধুসকল আপোনালোকে যেতিয়া ধনিয়াৰ বীজ বজাৰৰ পৰা কিনি আনিব 10 টকাৰ 20 টকাৰ যি আনে আপোনালোকে সেই বীজখিনি আপোনালোকে প্ৰথমতে কি কৰিব 2 ৰাতিৰ কাৰণে পানীত তিয়াই ৰাখিব 2 ৰাতি পানীত তিয়াই ৰাখাৰ পিছত আপোনালোকে সেইখিনি পানীৰ পৰা উঠাব আৰু এনেকুৱা কটন কাপোৰত আপোনালোকে বান্ধি 2 দিন মান ৰাখিব ছাযুক্ত ঠাইত বা ছাঁ পৰা ঠাইত আপোনালোকে ঘৰৰ ভিতৰতে ৰাখিব পাৰে আপোনালোকে বঢ়িয়াকৈ এনেকুৱা কটন কাপোৰত বান্ধি ওলমাই ৰাখিব আৰু কি কৰিব দিনৰ ভাগত এবাৰ আপোনালোকে এই কাপৰ দ্বাৰা বা এই বীজখিনি আপোনালোকে এবাৰ পানীত জিকাই ল'ব এনেকৈ যেতিয়া আপোনালোকে 2 পৰা 3 দিন আপোনালোকে ৰাখিব তেতিয়া দেখিব যে আপোনালোকৰ ধনিয়াৰ বীজ কেইটাৰ পৰা আপোনালোকৰ গজালি মেলিব তাৰপিছত আপোনালোকে ৰোপণ কৰিব আৰু এটা কথা মই কৈ থওঁ আপোনালোকে যদি এটা কাৰ্টুন লৈ আহে এই ধনিয়া এনেকৈ সিঁচাৰ কাৰণে আপোনালোকে কি কৰিব এটা কাৰ্টুনত হয়তো আগত লগাব তাৰপিছত এটা কাৰ্টুন এনে ৰাখি দিব যেতিয়া এটা কাৰ্টুনৰ ধনিয়া আপোনালোকৰ খোৱাৰ উপযুক্ত হ'ব বা খাবলৈ আৰম্ভ কৰিব তেতিয়া আপুনি কি কৰিব নেক্সট যোনটো কাৰ্টুন সেই কাৰ্টুন বা ট্ৰেত আপুনি কি কৰিব এই বাকি বীজখিনি আপোনালোকে সিঁচি দিব তাৰ ফলত কি হ'ব কৃষক বন্ধুসকল আপোনালোকে কণ্টিনিউ আপোনালোকে ধনিয়া ঘৰৰ ধনিয়া খাব পাৰিব যেতিয়া এটা ট্ৰে ধনিয়া শেষ হ'ব এইটো শেষ হতে হতে নেক্সট যোনটো আপুনি হিচিব সেইটো হয়তো খোৱাৰ কাৰণে ৰেডি হৈ যাব এনেকৈ ৰটেশ্যন কৰি কৰি কৃষক বন্ধুসকল আপোনালোকে কি কৰিব ঘৰৰে ধনিয়া আপোনালোকে খাব পাৰিব গতিকে বিশেষ ইয়াতে খৰচ একো নাই গতিকে আপোনালোকে এটা হয়তো কাৰ্টুন আনিলে হৈ যাব হয়তো আৰু কাৰ্টুনটো আপোনালোকে হয়তো ফ্ৰীতে পাই যাব বন্ধুসকল বীজখিনি আচলতে কেনেকৈ দিব লাগে সেইখিনি প্ৰচেছ মই দেখুৱাই আছোঁ এইবিলাক দেখিছে ধনিয়াৰ বীজ আৰু মই এইবিলাক গোটা গোটাই আছে মই ভাঙা নাই কিছুমান ভাঙিছে কিন্তু একো নাই যদি গোটা গোটা থাকে তথাপি ভাল হ'ব গছখিনি মোটা মোটা হ'ব গতিকে এনেকৈ প্ৰথমতে আপোনালোকে ধনিয়াৰ বীজখিনি বঢ়িয়াকৈ দি ল'ব এনেকৈ মই দেখুওৱা ধৰণে আপোনালোকে দি দিব আপোনালোকে বঢ়িয়াকৈ এনেকৈ বীজখিনি আপোনালোকে ছটিয়াই দিব গতিকে মই কেনেকৈ দিছোঁ আপোনালোকে এবাৰ চাই লওক কৃষক বন্ধুসকল বীজখিনি সমানভাৱে আপোনালোকে ছটিয়াই দিয়াৰ পিছত আপোনালোকে কি কৰিব ইয়াৰ ওপৰত আপোনালোকে কি কৰিব একেবাৰে গুড়ি মাটি শুকান গুড়ি মাটি আপোনালোকে এনেকৈ এটা পাতলকৈ লেয়াৰ দি দিব এনেকৈ ধুনীয়াকৈ এটা লেয়াৰ দি দিব
শুকান মাটিৰ লেয়াৰটো দি আপোনালোকে কি কৰিব ধুনীয়াকৈ এনেকৈ সমান কৰি দিব আৰু যিবিলাক গোটা থাকিব গোটাবিলাক বা যদি কিবা খৰ থাকে খৰবিলাক আপোনালোকে গুচাই দিব বঢ়িয়াকৈ লেয়াৰটো দিয়াৰ পিছত আপোনালোকে কি কৰিব এই জাৰেদি আপোনালোকে পানী দি দিব আৰু বঢ়িয়াকৈ এনেকৈ ধুনীয়াকৈ আপোনালোকে পানী দি ওপৰৰ যোনটো লেয়াৰ হয় এই লেয়াৰটো যাতে জিকে তেনেকৈ আপোনালোকে পানী দিব আৰু আপোনালোকে কি কৰিব প্ৰতিদিন এবেলা হয়তো গধূলি ভাগত আপোনালোকে এনেকৈ পানী দি দিব কৃষক বন্ধুসকল এই পদ্ধতিত আপোনালোকে যদি ধনিয়াৰ বীজ লগাই আপোনালোকে ঘৰৰে ধনিয়া খাব পাৰিব এই ট্ৰেবিলাক কিন্তু আপোনালোকে শেডৰ তলত ৰাখিব গতিকে এই মই ওপৰত শেড দিয়া আছে এইবিলাকত মই মূলা লগাইছোঁ 3টা ট্ৰেত মই মূলা লগাইছোঁ আৰু 2টাত ধনিয়া লগাইছোঁ আৰু আজি যোনটো এইটো ধনিয়া হ'ল গতিকে মোৰ 3টা ট্ৰেত ধনিয়া হ'ল আৰু 3টা ট্ৰেত মূলা হ'ল গতিকে মূলা আৰু মই বেছিকৈ খেতি কৰিম কিন্তু ভাবিছোঁ অলপ আগতীয়াকৈ কৰোঁ আৰু ঘৰৰে খাম কৃষক বন্ধুসকল এই পদ্ধতিত আপোনালোকে ধনিয়াটো কৰিব পাৰিবই তাৰ উপৰি আপোনালোকে অলপকৈ হয়তো খোৱাৰ কাৰণে মূলাও কৰিব পাৰে আৰু যদি জলকীয়া বা বেঙেনাৰ পুলি আপোনালোকে প্ৰস্তুত কৰিব বিচাৰে আপোনালোকে কৰিব পাৰে পৰৱৰ্তী সময়তে এই ধনিয়া গছবিলাক কেনেকুৱা হয় গতিকে পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক ভিডিঅ' কৰি দেখুৱাম গতিকে যদি আপোনালোকে মোৰ চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰা নাই আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক পৰৱৰ্তী ভিডিঅ'সমূহ পাই থকাৰ কাৰণে আৰু যদি মোৰ ফেসবুক পেজত আপোনালোকে চাই আছে গতিকে মোৰ ফেসবুক পেজটো আপোনালোকে ফলো কৰি ৰাখিব কৃষক বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানে ধন্যবাদ